বেলতলা জ্যেষ্ঠ নাগৰিক চৰাৰ উদ্যোগত অনুষ্ঠিত হৈছে 5 দিনীয়াকৈ এটি যোগ প্ৰশিক্ষণ শিবিৰ। অভিজ্ঞ যোগ প্ৰশিক্ষক ৰবীন ভূঞাৰ পৰিচালনাত পুৱা 7 বজাৰ পৰা 8 বজালৈ যোৱা 4 মাৰ্চৰ পৰা বেলতলা জ্যেষ্ঠ নাগৰিক চৰাৰ কাৰ্যালয় চৌহদত এই শিবিৰ অনুষ্ঠিত হৈছে। 8 মাৰ্চলৈকে চলিবলগীয়া এই যোগ শিবিৰত ভালেসংখ্যক জ্যেষ্ঠ সদস্যই অংশগ্ৰহণ কৰি উপকৃত হোৱা বুলি মন্তব্য কৰে। আমাৰ যোগ প্ৰশিক্ষক ৰবীন ভূঞা তেখেতে মোক ধন্যবাদ কৈ আছিলে যে আমি ইয়াত এই কাৰ্যালয়ত এইটো প্ৰথম যোগা দেই। বাকী আমি কৰিছোঁ আগতে ৰবীন ভূঞা ইয়াত এইটো কাৰ্যালয় কৰা নাছিলোঁ, প্ৰথম কৰিছোঁ। আমি সেইকাৰণে কৰাৰ কাৰণে এটা ইচ্ছা আছিলে বহুত দিনৰ পৰা, সময় অভাৱ আছিলে, মিলাব নোৱাৰোঁ। এতিয়া ৰবীন ভূঞাৰ লগত কথা পাতি আমি এইটো 5 দিনীয়া এটা কৰ্মশালা কৰিছোঁ। যোগা এটা সোমবাৰ পৰা শুকুৰবাৰ, কাইলৈ শেষ হ'ব। আমাৰ এইটো বেলতলা জ্যেষ্ঠ নাগৰিক চৰাৰ যোগা যিটো আসন কৰাৰ কথা হয়, সেইটো বস্তু আজি বহুত দিনৰ পৰা হৈ আহিছে। কিন্তু এতিয়া আমি আজি প্ৰায় এসপ্তাহ হৈছে, এসপ্তাহৰ পৰা আমি ৰেগুলাৰ কৰাৰ ইচ্ছা কৰিছোঁ। আৰু এতিয়া আমি মানুহবিলাকে বুজি উঠিছোঁ যে আমাৰ স্বাস্থ্যৰ যিটো অৱনতি ঘটি আহিছে দিনে দিনে, সেইটো আমি নিজেকৈ উদ্ধাৰ কৰিব পাৰোঁ যদি আমি যোগাসন কৰোঁ, ব্যায়াম ৰেগুলাৰ কৰোঁ। মই এনেই ঘৰত ৰেগুলাৰ কৰোঁ, নকৰা নহয়, কিন্তু ইয়াত মই বহুত নতুন কথা শিকিছোঁ আহি। ডেমক্ৰেচি লাইভৰে হোৱা বাৰ্তালাপত যোগ প্ৰশিক্ষক ৰবীন ভূঞাই যোগৰ উপকাৰিতাৰ বিষয়ে বিতংকৈ কয়। শৰীৰটো নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ কিমান গুৰুত্ব বিগত সময়ছোৱাত ইতিমধ্যে প্ৰমাণিত হৈছে। কোভিডৰ সময়ছোৱাত বহুতে উপলব্ধি কৰিছে। আপোনাক দেখিছোঁ আপুনি সুন্দৰ এক্সপাৰ্টনেছৰ যিটো নিদৰ্শন দেখুৱাই আজি বেলতলা জ্যেষ্ঠ নাগৰিক চৰাৰ বাবে এই যোগৰ প্ৰশিক্ষণ দিছে। যোগৰ গুৰুত্বৰ কথা হওক আৰু ইয়াতে যিটো শিবিৰত অংশগ্ৰহণ কৰি তেওঁলোকৰ যিখিনি সহযোগিতা বা কিয় প্ৰয়োজন যোগ, আমাক এবাৰ ক'ব নেকি? খাই উঠি পেলাই যদি আসন প্ৰাণায়াম কৰোঁ, আমাৰ শৰীৰৰ অপকাৰ কৰে, সেইটো কেতিয়াও কৰিব নালাগে। আৰু আমি সদায় পৰিষ্কাৰ জেগাত, য'ত পৰিষ্কাৰ বতাহ বলি আছে, তেনেকুৱা জেগাত আমি আসন ব্যায়াম কৰিব লাগে। নদী পাৰত কৰিব পাৰিলে আৰু ভাল। এনেই হুলস্থুলীয়া জেগাত, গাড়ী মটৰ চলি থকা জেগাত আমি সাধাৰণতে কৰিব নালাগে। কৰিলে বেয়া, উপকাৰটো নহয়, অপকাৰেই হ'ব। সুস্থ মন, আধ্যাত্মিক উৎকৰ্ষতা, চৰিত্ৰ গঠন বিচাৰোঁ। আজিকালি আমাৰ যেনেকুৱা পৰিৱেশ হৈছে, চবতে পলিউশ্যন, পানীৰ পৰা পলিউশ্যন, উশাহত পলিউশ্যন, খাদ্য বস্তুত পলিউশ্যন ক'ত নাই। এনেকুৱা অৱস্থাত যে আমি জীয়াই থাকি আছোঁ, সেইটো এতিয়া ডাঙৰ কথা। গতিকে আমাৰ শৰীৰ মন সুস্থ ৰাখিবৰ কাৰণে, আধ্যাত্মিক উৎকৰ্ষতা সাধন কৰিবৰ কাৰণে, চৰিত্ৰ গঠন কৰিবৰ কাৰণে যোগ অতি আৱশ্যকীয় হৈ পৰিছে। আজি আমি যোগ কৰিবলৈ আমাৰ অসমীয়া মানুহ বা ইণ্ডিয়ান মানুহবিলাক ইমান আগ্ৰহী নহয়, কিন্তু যেতিয়া পশ্চিমীয়া মানুহবিলাকে যোগৰ প্ৰতি আকৰ্ষিত হৈ কৰিব ধৰিলে, তেতিয়া আমাৰ মানুহৰ চকু মেল খালে। এতিয়া আমি লাহে লাহে যোগ অভ্যাস কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু আমাৰ আজি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰতো সিমান আগ্ৰহে নাই। এতিয়া আমি সেইকাৰণে আমি হাতীৰ লগত তুলনা কৰিব পাৰোঁ। আমাৰ হাতীৰ নিচিনা শক্তি আছে, আমাৰ ইমান উন্নত এটা কালচাৰ, ইমান এটা উন্নত প্ৰণালী, সেইটো আমি বুজি পোৱা নাই, আমি বুজি উঠা নাই। কিন্তু পশ্চিমীয়াসকলে যেতিয়া আৰম্ভ কৰিলে, তেতিয়া আমি বুজিবলৈ এতিয়া অলপ বুজি পাইছোঁ, আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। বিশেষকৈ ৰামদেৱে বৰ্তমান কালত বহুতখিনি যোগৰ উৎকৰ্ষ সাধনৰ কাৰণে, মানুহক পপুলাৰাইজ কৰিবৰ কাৰণে বহুতখিনি কৰিছে। আৰু মানুহ যথেষ্ট এতিয়া সজাগ হৈছে, আৰু বহুত মানুহ এতিয়া আগ্ৰহান্বিত হৈ আছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে যিটো ইণ্টাৰনেশ্যনেল যোগা ডে কৰিলে, সেইটো অকল ইণ্ডিয়াতে নহয়, গোটেই ভাৰততে, গোটেই পৃথিৱীতে এইটো প্ৰসাৰিত হ'ল। আৰু গোটেই পৃথিৱীৰ মানুহে ইয়াক কৰিবলৈ আগ্ৰহান্বিত হৈছে আৰু কৰিবলৈ আৰম্ভ কৰিছে আজি কেইবাবছৰমানৰ পৰা। এইটো আমি বৰ ভাল পাইছোঁ। আমাৰ কাৰণে বৰ ডাঙৰ এটা হৈছে, উপকাৰ হৈছে। আৰু মই পাৰ্চনেলি তেখেতক মই ধন্যবাদ দিছোঁ। মই এইটো বৰ ভাল পাইছোঁ। সেইকাৰণে মই সদায়, আৰু সেইকাৰণে মই এতিয়া ৰিটায়াৰ কৰাৰ পিছত এইটো মোৰ এটা পাৰদৰ্শিতা আছে, শিকিলোঁ। আজি প্ৰায় অৰ্ধ শতিকাৰ আগৰ পৰা মই আৰম্ভ কৰিছোঁ। গতিকে মোৰ এতিয়া এইটো এটা মই মিছন হিচাপে লৈছোঁ। মোৰ ইয়াত কোনো ব্যৱসায় নাই। মই যিমান দূৰ যেতিয়ালৈকে মই সুস্থ হ'বলৈ থাকিম,
মই যিকোনো অনুষ্ঠানত গৈ সেইটো শিকাবৰ কাৰণে মই আগ্ৰহী কাৰণ মই যিটো শিকিছোঁ সেইটো যদি নতুন প্ৰজন্মই শিকে আৰু মানে মানুহে শিকে তেতিয়াহ'লে স্বাস্থ্য আৰু মন সুস্থ সবল হ'ব, আধ্যাত্মিক উৎকৰ্ষ সাধন হ'ব। আমাৰ সমাজত এতিয়া যিবিলাক ব্যভিচাৰ, অত্যাচাৰ, অন্যায়, অধৰ্ম চলি আছে এইবোৰ লাহে লাহে আঁতৰি যাব যদি আমি প্ৰত্যেকে যদি যোগ অভ্যাস কৰোঁ। গতিকে আটাইতকৈ ডাঙৰ কথা হ'ল এতিয়া বিশেষকৈ স্কুল কলেজত এইটো শিক্ষাটো ইণ্ট্ৰডিউচ কৰিব লাগে। সৰুৰ পৰা যদি আমি এইটো আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ শৰীৰ মন অট'মেটিকেলি সুস্থ হৈ উঠিব। আমাৰ সমাজত এটা শান্তি বিৰাজ কৰিব। আৰু এই বস্তুটো আৰু এটা কথা মই ইম্পৰ্টেণ্ট কথা কৈছোঁ, আজি অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যিটো আমাৰ এভাৰেজ যুগৰ মানুহৰ বয়সৰ কথা কৈছে যে 120 বছৰ, এই বস্তুটো পৌৰাণিক যুগতে আমাৰ ঋষিমুনিসকলে কৈ গৈছে। তেওঁলোকে কৈ গৈছে যে মানুহ 25 বছৰ ডেকা হয়, 25 বছৰ 5 গুণা হ'লে 125 বছৰ। গতিকে 125 বছৰ হ'ল মানুহৰ গড় স্বাভাৱিক আয়ুস, স্বাভাৱিক গড়পতা আয়ুস। গতিকে তেওঁলোকৰ সেই পৌৰাণিক যুগত কোৱা কথাখিনি আজি বহুত ৰিচাৰ্চ কৰি সেই সত্যটোকে আৱিষ্কাৰ কৰিছে। গতিকে আমি ইচ্ছা কৰিলে আমাৰ যোগাচাৰ্য প্ৰণামধন্য আমাৰ গুৰুদেৱ শিৱানন্দ সৰস্বতী মহাৰাজ, যিজনে উমাচল যোগাশ্ৰমটো প্ৰতিষ্ঠা কৰিছিল, তেখেত ঢুকালে। তেখেতে কৈছে আমি 120 বছৰ, তেখেতে কৈছে মানুহৰ স্বাভাৱিক আয়ু 125 বছৰ। ঠিক আছে, আমি 125 বছৰ যদিও জীয়াই নাথাকোঁ, 100 বছৰটো আমি আৰামছে থাকিব পাৰোঁ যদি যুগৰ লগতে আমি খাদ্য নীতিটো যদি মানি চলোঁ। যোগ কৰিলে খাদ্য নীতিটো মানিবই লাগিব। যদি খাদ্য নীতি নামানে, জাংক ফুড খায়, যা তা খায়, তেতিয়াহ'লে যোগ কৰি বিশেষ এটা উপকৃত আমি হ'ব নোৱাৰিম। গতিকে খাদ্য নীতিটো মানিব লাগিব আৰু আমাৰ আচাৰ নীতিবোৰবিলাকো মানিব লাগিব। কি খাব লাগে? এইটোতো দীঘলীয়া কথা। আমাৰ খাদ্য আমাৰ সাত্বিক, ৰাজসিক আৰু তামসিক। আমি যোগৰ কাৰণে সাত্বিক আহাৰ খাব লাগে। সাত্বিক আহাৰত মাছ, মাংস, কণী এইবোৰ নিষিদ্ধ। সাধু সন্ন্যাসীবিলাকে সাত্বিক আহাৰ খায়, তেওঁলোকে নাখায়, মাছ, মাংস, কণীবোৰ নাখায়। আমি খাব লাগিব শাক পাচলি, ফল মূল, গাখীৰ, এইবোৰ খাব লাগিব। এইবোৰ নিৰ্দিষ্ট পৰিমাণত আমি সময়মতে খাব লাগিব। চালাড খাব লাগিব, তেতিয়াহ'লে আমাৰ খাদ্যটো পৰিপূৰক হ'ব। আৰু সেই খাদ্যটো কিন্তু আমি নিৰ্দিষ্ট সময়ত খাব লাগিব। দিনৰ সদায় মেইন আহাৰটো দুপৰীয়া 12টাৰ ভিতৰত, নোৱাৰিলেও যদি নোৱাৰে এটাৰ ভিতৰত খাব লাগিব। কাৰণ সূৰ্যৰ ৰশ্মিত কমি অহাৰ লগে লগে আমাৰ হজমি শক্তি কমি আহে দেৰিকৈ খালে। আৰু ঠিক সেইদৰে ৰাতি 8টা 9টাৰ ভিতৰত আমি খাদ্য খাব লাগিব। আৰু ৰাতি আমি যিটো খাদ্য খাওঁ সেইটো দিনৰ খোৱাৰ খাদ্যৰ আধা খাব লাগিব। আৰু আমি ভাত খাওঁতে কেতিয়াও পানী ঢুকি খাওঁ, যিটো এতিয়া বৰ বেয়া, যিটো কাৰণে গেষ্ট্ৰিক হয়, বিভিন্ন প্ৰব্লেম হয়। গতিকে ভাত খাওঁতে পানী খাব নালাগে। ভাত খোৱাৰ 1 ঘণ্টাৰ আগত, ভাত খোৱাৰ 1 ঘণ্টাৰ ভিতৰত, দিনত হওক ৰাতি হওক 4 বাৰ। আৰু ৰাতিপুৱা কমেও 2 গিলাচ পানী খাব লাগিব আসন ব্যায়াম কৰাৰ আগতে।